বন্ধুসকল আপোনালোকৰ মাজলৈ আকৌ নতুন এটা ভিডিঅ' লৈ আগবাঢ়িছো। ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ শেষলৈ চাই থাকিব, কিয়নো কৃষকসকলৰ বাবে অতিকৈ জৰুৰী খবৰ, অতি ভাল খবৰ। হয়, আপোনালোকে চাই আছে এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। দেশৰ কোটি কোটি কৃষকৰ বাবে আহি গ'ল নতুন আপডেট। 14 জুলাইৰ পিছত মুকলি হ'ব প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিৰ ধন। ইফালে 14 জুলাই মাহতে PM কিষাণৰ 20 নম্বৰ কিস্তিৰ ধন সোমাব বুলি ইতিমধ্যে নতুন আপডেট আহিছে। 14 জুলাইৰ পিছত আনুষ্ঠানিকভাৱে এই PM কিষাণৰ ধন দিয়াৰ দিন ধাৰ্য কৰিব। চৰকাৰে ধন বিতৰণৰ বাবে ইতিমধ্যে তালিকা সাজু কৰিছে। শীঘ্ৰেই কৰি লওক আপুনি এইকেইটা কাম। আপুনি কি কাম কৰিব লাগিব, এইকেইটা কাম কৰিলেহে আপুনি এই ধনৰাশি লাভ কৰিবলৈ সক্ষম হ'ব, অন্যথা এই ধনৰ পৰা বঞ্চিত হোৱাৰ সম্ভাৱনা আছে। যোগ্য হিতাধিকাৰীৰ পৰিৱৰ্তে অযোগ্য হিতাধিকাৰীয়ে ঘূৰাই দিব লাগিব PM কিষাণ আঁচনিৰ ধন। আজি PM কিষাণৰ ৱেবছাইটত গৈ কৃষকসকলে EKYC কৰি ল'ব লাগিব। তালিকাত নাম আছেনে নাই আপুনি মুকলিকৈ ৱেবছাইটত গৈ নিজেই চাব পাৰিব। অফিচিয়েল ৱেবছাইটৰ ফাৰ্মাৰ্ছ কৰ্ণাৰত প্ৰৱেশ কৰি আপুনি আপোনাৰ তালিকাত নাম আছেনে নাই সেয়া কিন্তু চাব পাৰিব। বেনিফিচিয়াৰী লিষ্টত গৈ চাব পাৰিব নিজৰ নাম। হিতাধিকাৰীৰ বাবে মুকলি কৰা হৈছে টোল ফ্ৰী নম্বৰ। টোল ফ্ৰী নম্বৰ কিন্তু মুকলি কৰা হৈছে। যিকোনো সমস্যাই হ'লেই আপুনি দিব পাৰিব অভিযোগ। এই নম্বৰৰ ভিত্তিত কিন্তু আপুনি অভিযোগ দিয়াৰ সুবিধা আছে। 155261 এই নম্বৰত কিন্তু আপুনি অভিযোগ দিয়াৰ ব্যৱস্থা আছে। আৰু এটা নম্বৰ হৈছে 1800115526। এই নম্বৰতো কিন্তু আপুনি অভিযোগ দিব পাৰিব। ইয়াৰ উপৰিও আন এটা নম্বৰ হৈছে 01123381092। এই নম্বৰতো আপোনালোকে কল কৰি অভিযোগ দিব পাৰিব। দেশৰ কোটি কোটি কৃষকৰ বাবে আহি গ'ল এক ভাল খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। 14 জুলাইৰ পিছতে মুকলি হ'ব প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিৰ 20 নম্বৰ কিস্তিৰ ধন। ইফালে জুলাই মাহতে PM কিষাণৰ 20 নম্বৰ কিস্তিৰ ধন নিজৰ একাউণ্টত সোমাব, কিন্তু আপুনি এইকেইটা কাম নকৰিলে আপুনি বঞ্চিত হোৱাৰ সম্ভাৱনা আছে। আপুনি এইকেইটা কাম কৰি ল'ব। হয়, আপোনালোকে চাইছে এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। কৃষকসকলৰ বাবে অতিকৈ ভাল খবৰ। নতুন আপডেট আহি গৈছে ইতিমধ্যে। এই আপডেটৰ জৰিয়তে 14 জুলাইৰ পিছতে কিন্তু কৃষক সন্মান নিধি আঁচনিৰ 20 নম্বৰ কিস্তিৰ ধন নিজৰ একাউণ্টত কৃষকসকলে লাভ কৰিবলৈ সক্ষম হ'ব। আপুনি যদি এইকেইটা কাম কৰা নাই তেনেহ'লে আপুনি ইতিমধ্যে এইকেইটা কাম কৰি লওক, নহ'লে কিন্তু আপুনি এই ধনৰাশিৰ পৰা বঞ্চিত হোৱাৰ সম্ভাৱনা আছে। আজি আপুনি CSC চেণ্টাৰত গৈ EKYC সম্পন্ন কৰি লওক। EKYC সম্পন্ন নকৰিলে আপুনি PM কিষাণ আঁচনিৰ ধনৰ পৰা বঞ্চিত হ'ব। ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে 14 জুলাইৰ পিছতে কিন্তু আপোনাৰ নিজৰ একাউণ্ট PM কিষাণ আঁচনিৰ ধন কিন্তু লাভ কৰিবলৈ সক্ষম হ'ব। ঘৰত বহি থাকি আপুনি মেছেজ যোগে দেখিবলৈ পাব আপোনাৰ একাউণ্টত ধন সোমাইছে নে নাই, এয়া কিন্তু আপুনি নিজেই দেখিবলৈ পাব। ক'তো যাব নালাগে আৰু নিজৰ ওচৰত থকা যি CSC চেণ্টাৰ আছে তাতে গৈ আপুনি EKYCৰ কাম সম্পূৰ্ণ কৰক, তেতিয়াহে আপোনাৰ নিজৰ একাউণ্টত এই ধনৰাশি সোমাব। নহ'লে কিন্তু আপুনি এই ধনৰাশিৰ পৰা বঞ্চিত হ'ব। এই ধনৰাশি লাভ কৰিলে আপুনি অকণমান হ'লেও সহায়ক হ'ব। তো ভিউয়াৰ্ছ, ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টোত লাইক কমেণ্টছ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।